আপোনাৰ ঘৰত বাৰু স্মাৰ্ট মিটাৰ লগাইছে নেকি? আপোনাৰ ঘৰটো আছে নেকি স্মাৰ্ট মিটাৰ? যদি আছে তেতিয়াহ'লে অতি গুৰুত্ব সহকাৰে আপুনি এই বাতৰি চাওক আৰু আপোনাৰ বন্ধুসকলৰ সৈতেও এই বাতৰি শ্বেয়াৰ কৰক। যিসকলৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে তেওঁলোকৰ ঘৰত হয়তো হুৰাহুৰে বিদ্যুতৰ বিল বাঢ়িছে বা মাচুল বাঢ়িছে। যদি বাঢ়িছে তেতিয়াহ'লে আপুনি কি কৰিব? অতি সহজতে আপুনি বিদ্যুতৰ মাচুল হ্ৰাস কৰিব পাৰে। আমি লৈ আহিছোঁ সবিস্তাৰে এই খবৰ। আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ লগাইছে আপুনি কি কৰিব? স্মাৰ্ট মিটাৰ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰ যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ঘৰতো বিদ্যুৎ বিভাগে লগাইছে নেকি স্মাৰ্ট মিটাৰ? প্ৰথম প্ৰশ্ন, আপোনাৰ ঘৰত বাৰু বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ লগাইছে নেকি? তেতিয়াহ'লে আপুনি কি কৰিব? যদিহে লগাইছে তেন্তে সাৱধান হওক। প্ৰথম আপুনি সাৱধান হওক, কাৰণ হুৰাহুৰে বহুজনে কৈছে যে তেওঁলোকৰ বিদ্যুতৰ মাচুল বাঢ়িছে। যদিহে আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ বিদ্যুতত পূৰ্বতকৈ অধিক বিল আহিছে তেন্তে নজৰ ৰাখক। আগতকৈ যদি অধিক বিল আহিছে প্ৰথম আপুনি নজৰ ৰাখক। ইয়াৰ বাবে বিদ্যুৎ বিভাগে জাৰি কৰিছে এটা হেল্পলাইন নাম্বাৰ। স্ক্ৰীনশ্বট ৰাখিব পাৰে আপুনি। আমি এটা হেল্পলাইন নাম্বাৰ দেখাইছোঁ 7086023003। এই নাম্বাৰটো আপুনি হেল্পলাইন নাম্বাৰ। এই নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট ৰাখক। নিজে কোনো কাৰণতে মিটাৰ নুখুলি খবৰ দিয়ক হেল্পলাইন নম্বৰত। আপুনি নিজে মিটাৰটো নুখুলিব। আপুনি এই নাম্বাৰটোত লগে লগে ফোন কৰক, আপুনি খবৰ দিয়ক, তেওঁলোক নিজে আহিব। বিসংগতি পালে অভিযোগ দিবলৈ আহ্বান জনাইছে বিদ্যুৎ বিভাগে। কৈছে যে এই নাম্বাৰটোত আপুনি ফোন কৰক আপুনি যদি কিবা বিসংগতি পাইছে। স্মাৰ্ট মিটাৰ ব্যৱহাৰকাৰীৰ বাবে এয়া ডাঙৰ খবৰ। এটা বিশেষ নাম্বাৰ ইতিমধ্যে জাৰি কৰা হৈছে। এই নাম্বাৰটোত আপুনি ফোন কৰক। আমি আপোনালোকক সেই নাম্বাৰটো বাৰে বাৰে দেখুৱাইছোঁ। সেই নাম্বাৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ ঘৰত যদি লগাতকৈ বেছি বিল আহিছে, আপুনি ধৰক এতিয়া গৰমৰ দিন আপুনি ফেন চলাবই, আপোনাৰ ঘৰত যদি AC আছে তেতিয়াহ'লে বিদ্যুতৰ বিল বাঢ়িবই। তথাপিতো যদি আগতকৈ অধিক বাঢ়িছে, যদি আপুনি ফেন চলোৱাৰ নামত, টিভি চলোৱাৰ নামত, ফ্ৰিজ ব্যৱহাৰ কৰাৰ নামত বিদ্যুতৰ বিল আগতকৈ বেছি বাঢ়িছে, তেতিয়াহ'লে আপুনি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাকাৰীসকলে এটা বিশেষ ফোন নাম্বাৰ মনত ৰখাটো দৰকাৰ। আমি ইতিমধ্যে সেই হেল্পলাইন নাম্বাৰটো দেখুৱাইছোঁ, আকৌ এবাৰ দেখুৱাম। আপুনি স্ক্ৰীনশ্বট ৰাখক সেই হেল্পলাইন নাম্বাৰটো। এইটো হৈছে হেল্পলাইন নাম্বাৰ 7086023003। এই নাম্বাৰটোত আপুনি লগে লগে ফোন কৰক। বিদ্যুৎ বিভাগৰ কৰ্মচাৰী নিজে আহিব আপোনাৰ ঘৰলৈ। আপুনি মিটাৰটো নিজে খোলাৰ চেষ্টা নকৰিব। হয়তো যদি আপুনি বিসংগতি পাইছে আপুনি খোলাৰ চেষ্টা নকৰিব। এই নাম্বাৰটোত আপুনি ফোন কৰক, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আপোনাৰ ঘৰলৈ আহিব আৰু কি কি বিসংগতি আছে, কিয় আপোনাৰ বিদ্যুতৰ বিল বাঢ়িছে তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিব। গতিকে যদিহে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বিদ্যুতৰ মাচুল আগতকৈ অধিক বঢ়া যেন আপুনি অনুভৱ কৰিছে স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত, তেতিয়াহ'লে তেওঁলোকক আপুনি এই বাতৰি জনাওক। আপুনি সবিস্তাৰে এই বাতৰি শ্বেয়াৰ কৰক, আপুনি আনক জনাওক আৰু লগতে এই নাম্বাৰটোত আপুনি ফোন কৰক। আপোনালোকে দেখা পাইছে যে সমগ্ৰ অসমৰ লগত বিজলীটো আমাৰ স্মাৰ্ট মিটাৰ লগোৱা হৈছে। চ' গতিকে মই আমাৰ কনজিউমাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে যদি আপোনালোকৰ স্মাৰ্ট মিটাৰ কিবা বিসংগতি হয় তেন্তে আপোনালোকে নিজে মেৰামতি কৰিব নাযাব। আপোনালোকে APDCL অফিচত আহি পিনে আপোনালোকে কমপ্লেইন দিবহি। চ' সেইকাৰণে আপোনালোকে এইটো এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকলৈ। 2 নম্বৰটো কথা হ'ল যে যাৰ যাৰ বকেয়া বাকী আছে তেখেতলোকে যাতে অনতিপলমে ক্লিয়াৰ কৰি দিয়ে। কাৰণ এতিয়া আমাৰ নতুন এটা পদ্ধতি আহিছে যে আমি আপোনালোকৰ ঘৰ নোযোৱাকৈ আমি আপোনাক অফিচৰ পৰা আমি ডিছকানেক্ট কৰিব পাৰোঁ। চ' সেইকাৰণে আপোনালোক অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰা হৈছে যে আপোনালোকে বকেয়াবোৰ দি সোনকালে বিলটো ক্লিয়াৰ কৰক, যাতে আপোনালোকক যাতে আমি দিগদাৰী নাথাকোঁ, যাতে লাইন কাটি যাতে সেইটো যাতে নহয়। বিজনেছটো দেখা গৈছে যে 2 এজন কনজিউমাৰে স্মাৰ্ট মিটাৰটো নিজে চিল ব্ৰেক কৰিছে। চ' সেইটো যাতে আপোনালোকে নকৰে, কাৰণ সেই কৰাৰ কাৰণে আমি সেই কনজিউমাৰ কেইজনক আমি পেনাল্টিও দিবলগীয়া হৈছে তেখেতলোকক। চ' অনুগ্ৰহ কৰি এইটো যাতে আপোনালোকে নকৰে। আৰু যদি কিবা আপোনালোকৰ মিটাৰত বিসংগতি হৈছে আপোনালোকে APDCL অফিচত আহি যাতে এইটো যোগাযোগ কৰে।